নলবাৰী ৰাসত আহিছোঁ আমি আৰু কি আয়োজন কৰিছে তাকে চাবলৈ আহিলোঁ। আৰু ৰাস অহাকালিৰ পৰা আমি আজি আহিলোঁ আয়োজনবোৰ চাবলৈ আগতীয়াকৈ আৰু আপোনালোকক দেখুৱাম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। আৰু হেমা মালিনী আহিব বুলি শুনিছোঁ, আপোনালোকেও আহিব চাবলৈ। তেনেহ'লে বলকচোন প্ৰতিমাবোৰ চাওঁ। এইবিলাক প্ৰতিমাবোৰ চাই লওক। অহাকালিৰ পৰা এয়া ৰাসৰ উদযাপন কৰি আছে, এইবিলাক গোটেইবিলাক এয়া চাওক। এতিয়া 13 দিনৰ কাৰ্যসূচী হয় আৰু সম্পূৰ্ণকৈতো এতিয়া বৰ্তমান এনেকৈ দেখুৱালোঁ। নলবাৰী ৰাস মহোৎসৱ। খুব ধুনীয়াকৈ সজাই তুলিছে। এইবিলাক গোটেই মানে ঠিক ঠাক কৰি আছে, যিহেতুকে কালিৰ পৰা ৰাস। এয়া চাওক, অহাকালিৰ পৰা ৰাস যিহেতুকে আয়োজনবোৰ কৰি আছে, ধুনীয়াকৈ সজাই তুলি আছে। খুবেই ধুনীয়া দৃশ্য। এয়া নলবাৰী ৰাসৰ এটা সুন্দৰ দৃশ্য। এয়া চাওক, আৰু আছে, আপোনালোকক দেখুৱাই আছোঁ, চাই যাওক ভিডিঅ'টো সম্পূৰ্ণকৈ। দেখিছে, খুবেই ধুনীয়াকৈ সজাই তুলিছে। এইটো য'ত ৰাস হৈছে তাৰে ভিতৰত এইটো শিৱ মন্দিৰ দেখি আছে। অলপ দৰ্শন কৰাই দিওঁ, চাই থাকক। তলা মাৰি থৈছে। আকৌ এইটো হনুমান মন্দিৰ আৰু মা দুৰ্গা মন্দিৰ। এবাৰ আপোনালোকক দেখুৱাই দিওঁ, দৰ্শন কৰাওঁ, চাই যাওক সম্পূৰ্ণকৈ। সেইটো আকৌ মা কালীৰ মন্দিৰ। এইজোপা আহঁত গছ আৰু লগতে আছে মাৰ মন্দিৰ, মা কালীৰ। দেখিছে, এয়া মাৰ মন্দিৰ, মাক দেখিছে। খুব ধুনীয়া লাগে মোৰ এনেকৈ প্ৰতিমাবোৰ দেখিলে। নলবাৰী ৰাসৰ যিটো আমি ভিতৰত সোমালোঁ, ৰাস মহোৎসৱ আপোনালোকৰ মাজত দেখুৱালোঁ। আৰু তাৰে ভিতৰতে মা দুৰ্গা, হনুমান বাবা মন্দিৰ আছে, আৰু এইটো লগতে মা কালীৰ মন্দিৰ, লগতে শিৱ বাবাৰ মন্দিৰো আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কেনেকুৱা পালে জনাব কমেণ্টত। সোণাটো ভালো নাই না পিনটো কাটি
কৰিবলৈ গৈছিল ডিছকাউণ্ট হেৰি আপুনি পাব নে নাই মোক সুধিছিল কৈছি কিবা দেৱনাথে পাব না ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু আছে আপোনালোকক দেখুৱাম মই ইয়াত দেখিছে সঁচাকৈ নলবাৰীৰ ৰাস সঁচাকৈ বহুত ধুনীয়াকৈ সজাইছে এয়া দেখি আছে শ্ৰীকৃষ্ণ একে হাতে পৰ্বতক দাঙি ধৰিছে কি ধৰণে শ্ৰীকৃষ্ণই ফাকু খেলিছে এয়া দেখি আছে খুব এটা ধুনীয়া দৃশ্য আপোনালোকৰ মাজত দেখুৱাবলৈ চেষ্টা কৰি আছোঁ চাই থাকক এইটো শ্ৰীকৃষ্ণৰ বিদ্যাধৰৰ সাপ মুক্তি তাৰে এটা দৃশ্য আপোনালোকৰ মাজত দেখুৱাবলৈ চেষ্টা কৰি আছোঁ সমুদ্ৰ মন্থন তাৰে এটা দৃশ্য আপোনালোকৰ মাজত দেখুৱালোঁ কেনেকুৱা পালে চাই জনাব ভিডিঅ'টো মহাবীৰ